মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 2 আৰু লেসনখনৰ নাম হৈছে মাই ফেমিলি। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। তোমালোকে প্ৰথম শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়াৰ বাকিবোৰ ভিডিঅ' যদি এতিয়ালৈকে চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। তোমালোকে লিংকত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাব পাৰা, নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। আজিৰ পাঠৰ নাম কি? মাই ফেমিলি মানে মোৰ পৰিয়াল। ফেমিলি মানে হৈছে পৰিয়াল। প্ৰথমে কি কৈছে? পিকচাৰ ৰিডিং। তোমালোকৰ কিতাপত এখন ধুনীয়া ছবি দি আছে, তোমালোকে ছবিখন মনোযোগৰে চাবা। মই অলপ কৈ দিছো। এইজন হৈছে ফাদাৰ মানে দেউতা। এইজন হৈছে কি? দেউতা। এইজনী হৈছে গ্ৰাণ্ডমাদাৰ মানে আইতা। এইজনী কি? গ্ৰাণ্ডমাদাৰ। এইজনী হৈছে কি? মাদাৰ মানে মা। এইজন হৈছে গ্ৰাণ্ডফাদাৰ মানে ককা। এইজন হৈছে আংকেল মানে খুৰা। এইজনী আন্টি মানে খুৰী। তাৰপিছত কি কৈছে? লেটছ টক। আহা আমি কথা পাতো। নাম্বাৰ 1 কি কৈছে? হাউ মেনি মেম্বাৰ্স আৰ দেয়াৰ ইন দ্য ফেমিলি মানে পৰিয়ালটোত কেইজন মেম্বাৰ আছে। মেম্বাৰ মানে সদস্য আছে। কেইজন সদস্য আছে তোমালোকে গণি চাবা। দেয়াৰ আৰ 8 মেম্বাৰ্স ইন দ্য ফেমিলি। পৰিয়ালটোত 8জন সদস্য আছে। তাৰপিছত নাম্বাৰ 2 কি কৈছে? হু ইজ ৱাচিং টেলিভিছন মানে কোনে টেলিভিছন চাই আছে। টেলিভিছন মানে হৈছে টিভি। কোনে টিভি চাই আছে? এইটো হ'ব গ্ৰাণ্ডফাদাৰ ইজ ৱাচিং টেলিভিছন। গ্ৰাণ্ডফাদাৰ মানে আমাৰ ককাই কি টেলিভিছন চাই আছে। তাৰপিছত নাম্বাৰ 3 কি কৈছে? হোৱাট ইজ দ্য গ্ৰাণ্ডমাদাৰ ডুইং। গ্ৰাণ্ডমাদাৰ মানে হৈছে আমাৰ আইতা। আমাৰ আইতাই কি কৰি আছে? গ্ৰাণ্ডমাদাৰ ইজ নিটিং। আমাৰ আইতাই কি কৰি আছে? কাপোৰ চিলাই কৰি আছে। তাৰপিছত নাম্বাৰ 4 কি কৈছে? হু ইজ ৰাইডিং এ বাইচাইকেল। কোনে বাইচাইকেল চলাই আছে? তোমালোকে ছবিখনত চাবা। দ্য বয় ইজ ৰাইডিং এ বাইচাইকেল। ছবিখনত এজন ল'ৰা আছে। ল'ৰাজনে কি কৰি আছে? ৰাইডিং বাইচাইকেল মানে চাইকেল চলাই আছে। তাৰপিছত নাম্বাৰ 2 কি কৈছে? লেটছ লিসেন। আহা আমি শুনো। কি কৈছে? অৰুণ গোজ টু হিয়াজ হাউচ টু মিট হাৰ ফেমিলি। এইজন হৈছে অৰুণ। অৰুণে ক'ত গৈছে? হিয়াৰ ঘৰলৈ গৈছে। কিয় গৈছে? তাইৰ পৰিয়ালক লগ কৰিবলৈ অৰুণে হিয়াৰ ঘৰলৈ গৈছে। তাৰপিছত মই এইখন পঢ়িম, তোমালোকে শুনিবা, মনোযোগৰে শুনিবা। এইটো কি? হিয়া মানে হিয়াই কৈ আছে। কি কৈ আছে? হেল্ল' অৰুণ মানে হেৰা অৰুণ। তাৰপিছত অৰুণ, এতিয়া অৰুণে কৈ আছে। কি কৈ আছে? হেল্ল' হিয়া মানে হেৰা হিয়া। হাউ আৰ ইউ মানে তুমি কেনে আছা। তাৰপিছত হিয়া, এতিয়া হিয়াই কৈ আছে। কি কৈ আছে? আই এম ফাইন অৰুণ। অৰুণ মই ভালে আছো। কাম মেড মাই ফেমিলি। আহা মোৰ পৰিয়ালৰ সৈতে লগ কৰা। মানে এইবোৰ কিন্তু হিয়াই কৈ আছে। কি কৈ আছে? দিছ ইজ মাই ফাদাৰ। ফাদাৰ মানে হৈছে দেউতা। এইজন মোৰ দেউতা। দিছ ইজ মাই মাদাৰ। এইজনী মোৰ মা। মাদাৰ মানে হৈছে মা। দিছ ইজ মাই গ্ৰাণ্ডফাদাৰ মানে এইজন হৈছে মোৰ ককা। গ্ৰাণ্ডফাদাৰ মানে হৈছে ককা। দিছ ইজ মাই গ্ৰাণ্ডমাদাৰ। এইজনী মোৰ গ্ৰাণ্ডমাদাৰ। গ্ৰাণ্ডমাদাৰ মানে হৈছে আইতা। দিছ ইজ মাই পেট মিমি দ্য কেট। দিছ ইজ মাই পেট মানে এইটো মোৰ পোহনীয়া জন্তু। পোহনীয়া জন্তুটোৰ নাম কি? মিমি। মিমি কি? মিমি হৈছে এটা মেকুৰীৰ পোৱালীৰ নাম। কি থৈছে? মিমি। তাৰপিছত অৰুণ, এতিয়া অৰুণে কৈ আছে। ইটছ এ প্লেজাৰ টু মিট অল অফ ইউ মানে তোমালোক সকলোকে দেখা কৰি মোৰ বৰ ভাল লাগিল। তাৰপিছত কি কৈছে? নাও লেটছ টক এবাউট ইয়ৰ ফেমিলি। এতিয়া তোমালোকে তোমালোকৰ পৰিয়ালৰ বিষয়ে ক'বা। কি কৈছে? আই এম দেখ মানে ইয়াত তোমাৰ নাম ক'বা। আই এম মোৰ নাম হৈছে ৰমেন। মই লিখিছো ইয়াত ৰমেন। আই এম ৰমেন মানে মই ৰমেন। ইয়াত তোমালোকে তোমালোকৰ নাম ক'বা। তাৰপিছত
মাই ফাদাৰ্ছ নেম ইজ হিৰেণ মানে মোৰ দেউতাৰ নাম হৈছে হিৰেণ মোৰ দেউতাৰ নাম হিৰেণ মই ইয়াত হিৰেণ লিখিছোঁ তোমালোকৰ দেউতাৰ নাম যিটো সেইটো ক'বা তাৰপিছত মাই মাদাৰ্ছ নেম ইজ মায়া মাদাৰ মানে মা মোৰ মাৰ নাম হৈছে কি মায়া মোৰ মাৰ নাম মায়া মই ইয়াত মায়া লিখিছোঁ তোমালোকৰ মাৰ নাম ইয়াত তোমালোকে ক'বা তাৰপিছত মাই সিষ্টাৰ্ছ ব্ৰাদাৰ্ছ নেম ইজ কমল মানে মাই সিষ্টাৰ্ছ মানে মোৰ ভনীৰ অথবা মোৰ ব্ৰাদাৰ্ছ মানে মোৰ ভাইৰ নাম কি কমল মোৰ এটা ভাই আছে ভাইৰ নাম হৈছে কমল তোমালোকৰ ভাই বা ভণ্টিৰ নাম তোমালোকে ইয়াত ক'বা তাৰপিছত আই হেভ এ লিটিল পেট মানে মোৰ এটা পোহনীয়া জন্তু আছে উই কল হিম হাৰ টম আমি তাইক বা তেওঁক কি কওঁ টম বুলি মাতো মোৰ এটা আছে কুকুৰ মই কি কওঁ টম তোমালোকৰ যদি কুকুৰ মেকুৰী থাকে সেইটোৰ নাম কি তোমালোকে ইয়াত ক'বা তোমালোকে এইবোৰ লিখিব নালাগে এনে ক'লে হ'ল তাৰপিছত ইয়াত কি লিখা আছে চোৱাচোন আই লাভ মাই ফেমিলি মানে মই মোৰ পৰিয়ালক কি ভাল পাওঁ